আপোনালোকৰ পোষ্টবিলাকত এইটো অপশ্যন দেখিছেনে আপোনালোকে সেন্ড এ গিফ্ট এই অপশ্যনটো বহুতে অহা নাই বহুতে মোক মেছেজ কৰি আছে যে এই সেন্ড এ গিফ্টটো অহা নাই ফেচবুকত যিসকলে কাম কৰি আগবাঢ়ি যাম বুলি ভাবিছে যিসকলে সাকসেছ হ'বলৈ হৈছে ফেচবুকত এই অৰ্থাৎ মনিটাইজেশ্যন টুলছত আমি গম পাওঁ কেইটা অপশ্যন থাকে যে কণ্টেণ্ট মনিটাইজেশ্যন থাকে ষ্টাৰ থাকে ছাবস্ক্ৰিপশ্যন এইবোৰ থাকে আপুনি গম পায় গতিকে এইটো অৰ্থাৎ ষ্টাৰ আপোনালোকৰ অপশ্যনটো ষ্টাৰ মনিটাইজেশ্যন টুলছটো অন হৈ থকাৰ পাছতো যদি আপোনালোকে এনেধৰণে ষ্টাৰ পাব পৰা নাই বা আপোনালোকৰ এনেধৰণে গিফ্টটো অহা নাই তেতিয়া আপুনি ষ্টাৰ তাৰ পৰা নাপাব অৰ্থাৎ আপোনালোকৰ এনেকৈ সেন্ড এ গিফ্টটো যদি আহে ফটোখনৰ তলত বা আপোনালোকৰ ভিডিঅ'টোৰ তলত তেতিয়াহে আপুনি তাতে ষ্টাৰ পাব গতিকে এই অপশ্যনটো যদি আপোনালোকৰ শ্ব' কৰি থকা নাই তেতিয়াহ'লে আপোনালোকে ষ্টাৰৰ পৰা আৰ্নিং নহয় গতিকে এই অপশ্যনটো বহুতৰ অহা নাই বহুতে মোক মেছেজ কৰিছে বহুতে ফোন কৰি সুধিছে মই ফেচবুকত অলৰেডি ভিডিঅ'টো দিছোঁ গতিকে আপোনালোকৰ যদি এই সমস্যাটো হৈ আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে গতিকে ভিডিঅ'টো এবাৰ ভালকৈ চাব সম্পূৰ্ণ চাব অলপ স্কিপ নকৰিব বহুত বেছি ইম্পৰ্টেণ্ট এই সমস্যাটো কিয় হৈ আছে আৰু ক'ত গ'লে কি কৰিলে আপোনালোকে এই সমস্যাটো শুদ্ধ কৰিব পাৰিব তাৰ বিষয়ে এই ভিডিঅ'টো হ'ব মই গতিকে আপোনালোকক দেখাই দিছোঁ ভালকৈ চাওক অকণমান ইয়াত ধুনীয়াকৈ মই দেখাই দিছোঁ আপোনালোকে এটা ৰিপৰ্ট কৰিব লাগিব বহুত বৰ বিশেষ কাম একো নহয় আপুনি এটা ৰিপৰ্ট কৰিব লাগিব ফেচবুক টিমক আপুনি জনাব লাগিব যে আপোনালোকৰ এই সমস্যাটো হৈ আছে আপুনি আপোনাৰ মনিটাইজেশ্যনৰ ষ্টাৰ অপশ্যনটো অহাৰ পাছতো মনিটাইজেশ্যন টুলছ ষ্টাৰ ইনেবল হৈ থকাৰ পাছতো আপুনি কিন্তু তাৰ পৰা ষ্টাৰ অপশ্যনটো অৰ্থাৎ ষ্টাৰ আৰ্নিংটো আপুনি কৰিব পৰা নাই যাৰ বাবে নেকি আপোনালোকৰ এই সমস্যাটো হৈছে বহুতৰ হয় আপোনাৰ নহয় বহুত বেছি মানুহৰ হয় মই সেয়েহে ভিডিঅ'টো বনাই দিছোঁ বহুতে মোক সুধি থকাৰ বাবে আপোনালোকে কি কৰিব ইয়াত এটা জাষ্ট ৰিপৰ্ট কৰিব লাগিব ৰিপৰ্টটো ক'ৰ পৰা কেনেকৈ কৰিব আৰু কেনেকৈ ৰিপৰ্টটো কৰিলে আপোনালোকৰ ফেচবুকে ডাইৰেক্ট গম পাব ফেচবুকে কেনেকৈ আপোনালোকক সোনকালে আপোনালোকৰ সমস্যাটো চাই পিনে আপোনালোকৰ সমস্যাটো সমাধান কৰাত সহায় কৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাওক স্কিপ নকৰিব যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এইটো এনআৰ গ'ল চেনেলটো আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব যদি মোৰ ফেচবুক পেজটো আপোনালোকে দেখা নাই তেতিয়াহ'লে আপোনালোকে এইটো নিতুল ৰাজবংশী পেজ এইটো আপোনালোকে গৈ ফ'ল' কৰি থ'ব পেজখন ইয়াতে মই ইনফৰ্মেটিভ আপোনালোকৰ ভিডিঅ'বোৰ দি থাকোঁ গতিকে আপোনালোকে দুটা লিংক মই দি দিছোঁ ধুনীয়াকৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো ইয়াৰ দুটা লিংক থাকিব আপোনালোকে চাই ল'ব আৰু এইটো পেজখন মোৰ ফ'ল' কৰি ৰাখিব কাৰণ ইয়াতে আপোনালোকৰ ফেচবুকৰ যিকোনো সমস্যা ইয়াতে আপোনালোকে পাই যাব গতিকে ক'ত ৰিপৰ্ট কৰিব লাগে মই ধুনীয়াকৈ দেখাইছোঁ চাই লওক আপোনালোকে স্ক্ৰীনত দি দিছোঁ মই এখন দেখিছে আপোনালোকে ইয়াতে আপোনালোকে নিজৰ প্ৰফাইললৈ যাব নিজৰ প্ৰফাইললৈ যোৱাৰ পিছত আপোনালোকে এনেকৈ ছাপৰ্ট ইনবক্সত চাব ছাপৰ্টত চাব বা হেল্প এণ্ড ছাপৰ্টত গৈ আপোনালোকে ডাইৰেক্ট ৰিপৰ্ট কৰিব পাৰে ৰিপৰ্ট কৰা অপশ্যনৰ মুঠতে ক'ৰবাৰ পৰা গৈ পিনে আপোনালোকে ৰিপৰ্ট কৰা অপশ্যনলৈ যাব ৰিপৰ্ট কৰা অপশ্যনত গৈ আপোনালোকে চিলেক্ট প্ৰডাক্টত ধুনীয়াকৈ যাব আপোনালোকে তাত কিন্তু এটা কথা মনত ৰাখিব এই ৰিপৰ্টত চাওক ইয়াত কিন্তু চিলেক্ট প্ৰডাক্টত আপোনালোকে ষ্টাৰটো চিলেক্ট কৰিব আপোনালোকে ইয়াত পেজ প্ৰফাইল কোনো ধৰণৰ কথা নাই আপোনালোকে ইয়াতে ষ্টাৰ অপশ্যনটো চিলেক্ট কৰিব আপোনাৰ পেজে হওক বা প্ৰফাইলে হওক কোনো কথা নাই কিন্তু আপোনালোকে চিলেক্ট কৰিব ষ্টাৰটো কাৰণ আমাৰ সমস্যাটো হৈছে ষ্টাৰত নহয় জানো আমাৰ যেতিয়া সমস্যাটো ষ্টাৰত হৈছে আমি ষ্টাৰত আমি চাব লাগিব বস্তুটো গতিকে এই ষ্টাৰ অপশ্যনটো চিলেক্ট কৰিব ষ্টাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে তাতে যিখিনি লিখিব লাগিব ইয়াতে আপোনালোকে ফটোবোৰ লৈ ল'ব ফটো অৰ্থাৎ স্ক্ৰীনশ্বট লৈ ল'ব ধুনীয়াকৈ দুখনমান য'ত আমাৰ সমস্যাটো হৈ আছে আমাৰ সেনেকৈ অহা নাই দেখি চেণ্ড এ গিফ্ট অহা নাই দেখি আমি সেই স্ক্ৰীনশ্বটখন লৈ ল'ব যিটো অহা নাই তাত এটা এনেকৈ বনাই কৈ আপোনালোকে ধুনীয়াকৈ ইয়াতে লিখিব লাগিব তাৰ পৰা লিখিবলৈ মানে কি আপোনালোকৰ সমস্যাটো লিখিব লাগিব যে আপোনালোকৰ পেজত বা প্ৰফাইলত আপোনালোকৰ ষ্টাৰ টুলছটো ষ্টাৰ মনিটাইজেশ্যনৰ টুলছটো ইনেবল হোৱাৰ পাছতো আপোনালোকে ষ্টাৰ পাব পৰা নাই কাৰণ আপোনালোকৰ এই গিফ্ট অপশ্যনটো অহা নাই গতিকে এইখিনি কেনেকৈ আহিব এই সমস্যাটো আপোনালোকে অকণমান তাত বিৱৰি লিখিব যে ফেচবুকে আপোনালোকক সমস্যাটো চাই সমাধান কৰাত যাতে আপোনালোকক সহায় কৰে এই কথাখিনি ধুনীয়াকৈ আপোনালোকে ইয়াত লিখি দিব যদি নোৱাৰে কমেণ্ট কৰিব মই ধুনীয়াকৈ আপোনালোকক কমেণ্ট বক্সত দি দিম মই আপোনালোকক ইয়াত কি লিখিব লাগে তাৰপিছত আপোনালোকে এই ওপৰত এইটো কাৰ চিনডাল দেখিছেনে এই কাৰ চিনডালত আপোনালোকে গৈ ইয়াতে শ্বেয়াৰ কৰি দিব অৰ্থাৎ চেণ্ড কৰি দিব ৰিপৰ্টটো চেণ্ড হোৱাৰ পাছত আপোনালোকক 24 ঘণ্টামানৰ পাছত আপোনালোকৰ এই সমস্যাটো সমাধান হৈ যাব মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ গতিকে ভালকৈ আপোনালোকে ৰিপৰ্টটো কৰিব যদি ভিডিঅ'টো ভাল লাগিছে ইনফৰ্মেটিভ যেন লাগিছে এটা কমেণ্ট কৰিব এবাৰ শ্বেয়াৰ কৰি দিব যিসকল লগৰ নতুন আছে যিসকলে কাম কৰি আগবাঢ়ি যাব বিচাৰে ফেচবুকত তেওঁলোকলৈ এইটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই ভিডিঅ'টো চাই তেওঁলোকৰ এই সমস্যাটো যাতে সমাধান কৰিব পাৰে গতিকে ভিডিঅ'টো যদি ভাল লাগিছে এটা কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টোবোৰ চাই থাকিবলৈ মন যায় মোৰ এনেধৰণৰ যদি ইনফৰ্মেটিভবোৰ আপুনি চাব বিচাৰে বা ফেচবুকৰ যদি বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ